গোটেই পৰিৱেশটো শোকাকুল হৈ আছে যে ন্যায় প্ৰসংগ যিহেতু ওলাইছে গতিকে সমগ্ৰ বিষয়ে দাদাই প্ৰতিজন অসমীয়াই বিচাৰিছে আৰু পৰিয়ালৰ ফালৰ পৰাও গোটেইখিনি কৰিছে। মোৰ সম্পূৰ্ণ বিশ্বাস অতি সোনকালে, কাৰণ জুবিন দা হয়, গতিকে ন্যায়টো পাব লাগিবই আৰু অতি সোনকালে সেই প্ৰচেছখিনি কৰিব বুলি আশা কৰিলোঁ। আৰু মই সম্পূৰ্ণ বিশ্বাসী যদি দাদাই ন্যায় নাপায় তেনে কোনে পাব। লেহেমীয়া হৈছে নেকি গোটেই বিষয়টো অকণমান, যিহেতু 10 দিনৰ সময় দিয়া হ'ল তেওঁলোকক শ্যামকানু মহন্ত চাওক, এইটো এটা জুডিচিয়েলি বস্তু, তাতে মই কেনেকৈ ক'ম সেইটো ময়ো বুজি পোৱা নাই, কিন্তু সকলোৱে কৰি আছে আৰু আমিও নিজে লাগি আছোঁ। পৰিয়ালৰ ফালৰ পৰাও আপোনালোকে গম পাইছে এজাহাৰ দিয়া হৈছে, গতিকে অকণমান লেহেমীয়া হৈছে বুলি ভাবোঁ। অকণমান নহয়, দাদাৰ ক্ষেত্ৰত এইটো নালাগে হ'বলৈ। নিয়াৰিকৈ হ'বলৈ হ'লে মই ভাবোঁ অকণমান সময় লাগে আৰু শান্তিপূৰ্ণ বজাই ৰাখি এইখিনি হ'লে আমি সকলোৱে সুখী হ'ম। সিঙৰ সীমা অসম কন্যা হিচাপে পৰিচিত পাবলৈ কিন্তু জুবিন দাই তোমাক প্ৰথম মানুহজন জুবিন দাই। আমি সৰুতে এটা কথাই এটা আমাৰ এইম থাকে যে ডাঙৰ হৈ কি হ'বি, জুবিন গাৰ্গক লগ পোৱা এটাও আমাৰ এটা সপোন আছিলে আৰু সেই সপোনটো গৈ লৈ পেলাই এজন ভাতৃ পালোঁ, এজন অভিভাৱক পালোঁ আৰু তেওঁ প্ৰথম অৱস্থাৰ পৰাই মোক আগবঢ়াই লৈ গৈছিল। আটাইতকৈ ডাঙৰ কথা যে এজন মানুহ চলিবলৈ হ'লে পইচা লাগিব আৰু মোক প্ৰথম পইচা চোৱা মানুহজনে আছিল জুবিন দা। গতিকে তেওঁ মোৰ লগত সদায় আছে, মোৰ শেষৰ দিনটোলৈকে থাকিব। তেওঁ দুটা শব্দই গোটেই পৃথিৱীত জিনি আছে, সদায় জিনি থাকিব, মন যায়।